মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকাকৈ দিম। ইট উইল বি এ ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট। ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকাকৈ মহিলাসকলক দিম। নেক্সট যেটো মোৰ মনত ইচ্ছা আছে সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি 40-50,000 নিযুক্তি অহা বছৰৰ ভিতৰত আমি কৰিবৰ কাৰণে গৈ আছো। কিছুমান কাম যিবিলাক কাম আমাৰ ৰাজ্যখনত আগতে কেতিয়াও হোৱা নাছিল, তেনেকুৱা কামবিলাক হোৱাটো আমাৰ বাবে খুব আনন্দৰ বিষয়। মই আজি আপোনালোকক অভিনন্দন জনাইছো। মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে, আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব। আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিত বিশেষকৈ এই তিনিটাত কাৰিকৰীত 422টা পদ আছে, চতুৰ্থ শ্ৰেণীত 657টা আছে আৰু তৃতীয় শ্ৰেণীত 320টা আছে। আমাৰ 4খন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে। ডিএমই মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিক্যাল 422টা যাতে নিযুক্তি আমি দিব পাৰো, কাৰণ নহলে গোটেই কেইখন মেডিকেল কলেজত কষ্ট হৈ আছে। এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে তৃতীয় শ্ৰেণীৰ 320টা আৰু চতুৰ্থ শ্ৰেণীৰো 657টা নিযুক্তি দিয়ক, যাতে আমাৰ 4খন মেডিকেল কলেজৰ প্ৰিন্সিপাল সকলে কিছু সকাহ লাভ কৰিব পাৰে, নহলে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে। পুনৰ এবাৰ সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। আজি যিসকলে নিযুক্তি পালে এটা কথাই কম যে আমাক পঢ়া শুনা কৰাওতে দেউতা মাই আমাৰ কাৰণে বহুত কষ্ট কৰিছে। সেই কাৰণে ছোৱালীয়ে ওয়েলকাম টাটা টু আসাম বুলি কৈছে, তেওঁলোকে হুচুৰত কাম কৰি আছে আৰু গোটেই কেইজনী অসমীয়া ছোৱালী আৰু যিদিনাখন এই জাগিৰোডত এই উদ্যোগ হ'ব তেওঁলোক অসমলৈ উভতি আহিব আৰু অসমত কৰ্ম উদ্যমিত এক নতুন যুৱ শক্তিৰ সৃষ্টিত